Hello everyone. আজি আমি ডিসকাশন কৰিম ক্লাস 11 ৰ প্ৰথম চেপ্টাৰ ৰসায়ন বিজ্ঞানৰ কিছুমান প্ৰাথমিক ধাৰণা। ৰসায়ন বিজ্ঞানৰ কিছুমান প্ৰাথমিক ধাৰণা। এটো ক্লাস 11 ৰ প্ৰথম চেপ্টাৰ হয়। আমি এই চেপ্টাৰত পঢ়ো ৰসায়ন বিজ্ঞান মানেনো কি, ৰসায়ন বিজ্ঞানৰ প্ৰয়োজনীয়তা, ৰসায়ন বিজ্ঞানতনো কি পঢ়া হয় ন। ৰসায়ন বিজ্ঞান মানে হল পদাৰ্থৰ ধৰ্ম, সংযুক্তি, গঠন আৰু অন্তৰক্ৰিয়াৰ অধ্যয়নকে আমাৰ ৰসায়ন বিজ্ঞান বুলি কোৱা হয়। অণু আৰু পৰমাণুৰ মাজত কেনেকৈ ধৰণৰ ইন্টাৰেকশন হৈছে, অণু আৰু পৰমাণু লগ লাগি মিলি কেনেকৈ ধৰণৰ প্ৰডাক্টটো ফৰ্মেশন কৰিছে, অণু আৰু পৰমাণুৰ কেনেকৈ ধৰণৰ ৰিএকশনৰ স্পীডটো হৈছে, তাক আমাৰ ষ্টাডি কৰাকে ৰসায়ন বিজ্ঞান বুলি কোৱা হয়। আমি এই চেপ্টাৰত পঢ়িম পদাৰ্থৰ ধৰ্ম, সংযুক্তি, গঠন আৰু অন্তৰক্ৰিয়াৰ অধ্যয়ন। পদাৰ্থৰ ধৰ্ম, সংযুক্তি, গঠন আৰু অন্তৰক্ৰিয়া মানে পদাৰ্থৰ মানে অণু আৰু পৰমাণু। সেইকাৰণে আমাক কোৱা হয় ৰসায়ন বিজ্ঞানক অণু আৰু পৰমাণু বিজ্ঞান। অৰ্থাৎ অণু আৰু পৰমাণু। কিয়নো আমি ইয়াত এই ৰসায়ন বিজ্ঞানত পঢ়া হয় অণু আৰু পৰমাণুৰ বিষয়ে, সেইকাৰণে কোৱা হয় ৰসায়ন বিজ্ঞানক অণু আৰু পৰমাণু বিজ্ঞান। তো আজি আমি ক্লাছত ডিসকাশন কৰিম ৰসায়ন বিজ্ঞান মানে কি, ৰসায়ন বিজ্ঞান মানে কি, সেকেন্ড আমি ডিসকাশন কৰিম ৰসায়ন বিজ্ঞানৰ প্ৰয়োজনীয়তা, ৰসায়ন বিজ্ঞানৰ প্ৰয়োজনীয়তা, কিয়নো আমি ৰসায়ন বিজ্ঞানত পঢ়া হয় অণু আৰু পৰমাণুৰ বিষয়ে। অণু আৰু পৰমাণু মানে পদাৰ্থ। নেক্সট পঢ়িম আমি পদাৰ্থ কি, পদাৰ্থ এই পদাৰ্থ আকৌ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি মেলি ভাগ কৰা হৈছে। নেক্সট পঢ়িম পদাৰ্থৰ শ্ৰেণীবিভাজন, আকৌ এই পদাৰ্থকে অৰ্থাৎ পৰমাণু কেনেকুৱা ধৰণৰ হ'ব ন তাৰ বিষয়ে ডেল্টনে এটা পৰমাণু তত্ত্ব দিছিলে। নেক্সট আমি ডিসকাশন কৰিম ডেল্টনৰ পৰমাণু তত্ত্ব। এই ডেল্টনৰ পৰমাণু তত্ত্ব নিট এক্সামৰ বাবে বহুত প্ৰয়োজন। নিট এক্সামত অলৰেডি ডেল্টনৰ পৰমাণু তত্ত্বৰ পৰা কুৱেশ্যন আহিছে। তো প্ৰথমতে আমি হ'ল ৰসায়ন বিজ্ঞান মানেনো কি, অণু আৰু পৰমাণুৰ সংযুক্তি, গঠন, ধৰ্ম আদি আমাৰ ডিসকাশন কৰাকে ৰসায়ন বিজ্ঞান বুলি কোৱা হয়। তো অণু আৰু পৰমাণুৰ মাজত কেনেকৈ ধৰণৰ ইন্টাৰেকশন হৈছে আৰু কেনেকৈ ধৰণৰ প্ৰডাক্ট ফৰ্মেশন হৈছে ন, ৰিএকশনৰ স্পীডটো কেনেকুৱা ধৰণৰ ডিটাৰমাইন কৰিব পাৰি ন, তাকে আমাৰ ষ্টাৰমাইটি কৰাকে ৰসায়ন বিজ্ঞান বুলি কোৱা হয়।
ৰসায়ন বিজ্ঞানৰ প্ৰয়োজনীয়তা দৈনন্দিন জীৱনত আমাৰ ৰসায়ন বিজ্ঞান বহুত বেছি প্ৰয়োজন যেনেকৈ হ'ল খাদ্য ৰসায়ন বিজ্ঞানে ডিটাৰমাইন কৰিব কোনটো খাদ্য খালে আমাৰ স্বাস্থ্য ভালে থাকিব আৰু কোনটো খাদ্য খালে আমাৰ স্বাস্থ্য ক্ষতি হ'ব পাৰে এনেকৈ আৰু কিয় ৰাসায়নিক বিক্ৰিয়া হয় আৰু আমাৰ স্বাস্থ্য ক্ষতি কৰিব পাৰিব সেইটো ৰসায়ন বিজ্ঞানে ডিসাইড কৰে নেক্সট হৈ গ'ল মেডিচিন আমি জানো সিসপ্লেটিন আৰু টেক্সল ব্যৱহাৰ কৰা হয় কেন্সাৰ পেশেন্ট আৰু এজিডোথাইমাইড ব্যৱহাৰ কৰা হয় এইচ পেশেন্টৰ বাবে তো ৰসায়ন বিজ্ঞান বহুত বেছি প্ৰয়োজন মেডিচিনৰ ক্ষেত্ৰতো ৰসায়ন বিজ্ঞানে ডিটাৰমাইন কৰিব আমাৰ মেডিচিনটো কেনেকৈ ধৰণে সিনথেসাইজ কৰিব পাৰি আমি জানো অণু আৰু পৰমাণু লগ লাগি মেলি মেডিচিনটো ফৰ্মেশ্যন হয় তো ৰসায়ন বিজ্ঞানে জানে অণু আৰু পৰমাণু কেনেকৈ ধৰণে কম্বাইন হৈ মেলি আমাৰ মেডিচিন ফৰ্মেশ্যন হয় নেক্সট হৈ গ'ল আমাৰ পৰিষ্কাৰ কৰা দ্ৰব্য যেনেকৈ হ'ল চাবোন সাৰ্ফ তাৰ লেতেৰা সৈতে কেনেকৈ ধৰণে বিক্ৰিয়া হৈ মেলি চফা কৰে সেইটো এজন ৰাসায়নিকবিদে জানে তো ৰসায়ন বিজ্ঞান আমাৰ বহুত বেছি প্ৰয়োজন নেক্সট আহি গ'ল পদাৰ্থ এই পেইণ্টৰ প্ৰপাৰ্টি কি হ'ল তেনেহ'লে এই পেইণ্টটো হৈ গ'ল ভৰ আছে আৰু স্পেচত আয়তন অকুপাই কৰি আছে তো যোনবোৰ বস্তু ভৰ থাকে আৰু স্পেচত আয়তন অকুপাই কৰে তাকে আমাৰ পদাৰ্থ বুলি কোৱা হয় যেনে এই পেইণ্টটো হৈ গ'ল এই বৰ্ডখন হৈ গ'ল আমাৰ চাৰিওফালে যিবোৰ বস্তুৰ ভৰ আছে আৰু স্পেচত অকুপাই আয়তন কৰি আছে সেইবোৰকে আমাৰ পদাৰ্থ বুলি কোৱা হয় এই পদাৰ্থ আকৌ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্মৰ ভিত্তিত ভাগ কৰা হৈছে ভৌতিক শ্ৰেণী বিভাজন ৰাসায়নিক শ্ৰেণী বিভাজন ভৌতিক শ্ৰেণী বিভাজন মানে হ'ল পদাৰ্থৰ কালাৰ অৰ্ডাৰ উতলাংক গণনাংক তাৰ ওপৰত ভিত্তি কৰি পদাৰ্থক যোনটো ভাগ কৰা হৈছে তাকে আমাৰ ভৌতিক শ্ৰেণী বিভাজন বুলি কোৱা হয় ৰাসায়নিক শ্ৰেণী বিভাজন হৈ গ'ল পদাৰ্থৰ দহনীয়তা সংযুক্তি এচিড আৰু বেছিৰ সৈতে ৰিয়েকশ্যন তাৰ ওপৰত ভিত্তি কৰি মেলি আমাৰ যোনটো পদাৰ্থক ভাগ কৰা হৈছে তাকে আমাৰ ৰাসায়নিক শ্ৰেণী বিভাজন বুলি কোৱা হয় তো আমি জানো দুটা বা তাতকৈ পৰমাণু লগ লাগি মেলি এটা নতুন পদাৰ্থৰ ফৰ্মেশ্যন কৰে তো আৰু প্ৰত্যেকটো আমাৰ ব্যৱহাৰ বেলেগ বেলেগ হয় তাৰ ওপৰত ভিত্তি কৰি যোনটো পদাৰ্থ ভাগ কৰা হৈছে সেইটোকে আমাৰ ৰাসায়নিক শ্ৰেণী বিভাজন বুলি কোৱা হয় যদি এটা অণু আৰু পৰমাণু তোমাৰ ইমাজিন কৰাৰ প্ৰব্লেম হৈছে তেনেহ'লে কনচিডাৰ কৰি লোৱা যোনটো পৰমাণু আছিলে হাইড্ৰজেন হিলিয়াম লিথিয়াম তো আমাৰ কনচিডাৰ কৰি লোৱা হ'ল এইটো লাইক এলফাবেট এ বি চি তো আমি জানো এলফাবেট লগ লাগি মেলি ৱৰ্ড বনে কেট হৈ গ'ল ডগ হৈ গ'ল এই সকলোবোৰে আমাৰ কি হয় মিনিং বেলেগ বেলেগ হয় তেনেকৈ ধৰণে আমাৰ পৰমাণু লগ লাগি মেলি অণু বনায় যেনেকৈ H2O2 ৱাটাৰ এই সকলোবোৰে ব্যৱহাৰ বেলেগ বেলেগ তাৰ ওপৰত ভিত্তি কৰি মেলি পদাৰ্থক যোনটো ভাগ কৰা হৈছে তাকে কোৱা হয় ৰাসায়নিক শ্ৰেণী বিভাজন ভৌতিক শ্ৰেণী বিভাজনৰ ওপৰত ভিত্তি কৰি মেলি পদাৰ্থক তিনিটা ভাগত ভাগ কৰা হয় এটা কোৱা হয় গোটা জুলীয়া আৰু গেছীয় গোটা আনটো কোৱা হয় জুলীয়া আৰু আনটো কোৱা হয় গেছীয় গোটা হৈ গ'ল যিটো বস্তুৰ নিৰ্দিষ্ট আকাৰ থাকিব আৰু কি থাকিব আয়তন থাকিব যেনেকৈ এই পেইণ্টটো কি আছে আকাৰ আছে আৰু আয়তন আছে ফিক্স শ্বেপ এণ্ড ভলিউম তাকে আমাৰ কোৱা হয় গোটা পদাৰ্থ পেইণ্টটো হৈ যাব বৰ্ডখন হৈ যাব নেক্সট হৈ গ'ল জুলীয়া আমি জানো জুলীয়া পানী যদি আমি পানী বটলৰ পৰা বিকাৰলৈ ট্ৰেন্সফাৰ কৰা হয় বটলৰ পৰা সাপোজ বাকেটলৈ ট্ৰেন্সফাৰ কৰা গ'ল তাত আমাৰ কমন প্ৰপাৰ্টি পোৱা গৈছে তাহাঁতৰ আয়তন একেই হয় কিন্তু সিহঁতৰ আকাৰ বেলেগ বেলেগ তো যোনবোৰ বস্তু নিৰ্দিষ্ট আয়তন আছে কিন্তু আকাৰ নাই তাকে আমাৰ কি বুলি কোৱা হয় নহ'লে জুলীয়া পদাৰ্থ যেনেকৈ আমাৰ এক্সাম্পল পানী নেক্সট হৈ গ'ল গেছীয় আমি জানো আমাৰ চাৰিওফালে যিমানবোৰ গেছ আছে সেইবোৰ সকলো গেছীয় পদাৰ্থ হয় তো গেছীয় পদাৰ্থ হৈ গ'ল যাৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন নাই তাকে আমাৰ গেছীয় পদাৰ্থ বুলি কোৱা হয় দুটা নাইট্ৰজেন মলিকিউল এটা ৰুমত ল'লোঁ সাপোজ ডেট মিনছ আকাৰ আৰু আয়তন সেই শ্বেপটোৱে হৈ গ'ল যদি আমি সেই দুটা নাইট্ৰজেন মলিকিউল এটা বটলত লওঁ তো আকাৰ আৰু আয়তন সেই বটলটো হৈ যাব তো আমাৰ ফাইনেল কনক্লুজন এইটো হৈ গ'ল যাৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন নাই তাকে আমাৰ গেছীয় পদাৰ্থ বুলি কোৱা হয় এই ৰাসায়নিক শ্ৰেণী বিভাজনৰ ওপৰত ভিত্তি কৰি মেলি আকৌ পদাৰ্থক দুটা ভাগত ভাগ কৰা হৈছে
এটা কোৱা হয় মিশ্ৰ পদাৰ্থ আৰু আনটো কোৱা হয় বিশুদ্ধ পদাৰ্থ মিশ্ৰ পদাৰ্থ হৈ গ'ল যোনটো পদাৰ্থত দুটা পদাৰ্থৰ বেছি কম্পোনেন্ট প্ৰেজেন্ট থাকে তাকে আমাৰ মিশ্ৰ পদাৰ্থ বুলি কোৱা হয় যেনেকৈ আমাৰ এক্সাম্পল হৈ গ'ল চাহ তাত কি কি প্ৰেজেন্ট থাকে কফিন প্ৰেজেন্ট থাকিব চেনি প্ৰেজেন্ট থাকিব পানী প্ৰেজেন্ট থাকিব তাকে আমাৰ মিশ্ৰ পদাৰ্থ বুলি কোৱা হয় তো এই মিশ্ৰ পদাৰ্থক আকৌ দুটা ভাগত ভাগ কৰা হৈছে এটা কোৱা হয় সমসত্ব মিশ্ৰণ আৰু এটা কোৱা হয় অসমসত্ব মিশ্ৰণ সমসত্ব আৰু আনটো কোৱা হয় অসমসত্ব সমসত্ব হৈ গ'ল যোনটো মিক্সাৰত that কম্পোনেন্টবোৰ ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড আছে সাপোজ এটা বিকাৰত পানী ললো তাত NaCl পাৰ্টিকল ডিজলভ কৰি দিলো ডিজলভ কৰাৰ পিছত দেখা পোৱা যাব আমাৰ খালি চকুৰে তাত NaCl পাৰ্টিকল প্ৰেজেন্ট আছে বুলি আমি ক'ব নোৱাৰো তাত আমাৰ দেখিলে এনেকুৱা লাগিব তাত অকল পানী প্ৰেজেন্ট আছে that means that actually NaCl পাৰ্টিকল ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড হৈ আছে তাৰমানে তুমি যতে চোৱা হে পানীত সকলোতে আমাৰ কি আছে নহলে NaCl পাৰ্টিকল সকলো ঠাইতে সমান পোৱা যাব তো that NaCl পাৰ্টিকলবোৰ ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড হৈ আছে তাকে কোৱা হয় সমসত্ব মিশ্ৰণ তাৰ এক্সাম্পল হৈ গ'ল NaCl সলিউশন অসমসত্ব মিশ্ৰণ হৈ গ'ল আমাৰ বিকাৰটা পানী ললো তাত কাঠৰ টুকুৰা মিহলাই দিলো তো আমাৰ খালি চকুৰে দেখি মেলি ক'ব পাৰিম তাত পানী প্ৰেজেন্ট আছে আৰু কাঠৰ টুকুৰা প্ৰেজেন্ট আছে এটাকে আমাৰ অসমসত্ব মিশ্ৰণ বুলি কোৱা হয় that means non uniform distribution তো আমি তাত ফিজিক্যাল মেথডৰ দ্বাৰা সেপাৰেট কৰিব পৰা যেনেকৈ আমাৰ হ্যান্ড পিকিং হৈ গ'ল বাকি ক্ৰিষ্টেলাইজেশ্যন হৈ গ'ল ফিল্টাৰেশ্যন হৈ গ'ল তাকে কোৱা হয় অসমসত্ব মিশ্ৰণ তো এই মিশ্ৰণটোত কি হৈছে এটা ঠাইত কাঠৰ টুকুৰা বেছি আছে কোনোবা ঠাইত পানীৰ সৈতে আৰু কোনোবা ঠাইত কাঠৰ টুকুৰা নাই পানীৰ ওপৰত কাঠৰ টুকুৰা আছে that means হেটো ঠাইত কাঠৰ টুকুৰা বেছি আছে আৰু তলত নাই তাকে আমাৰ কোৱা হয় নালে অসমসত্ব মিশ্ৰণ নন ইউনিফৰ্ম ডিস্ট্ৰিবিউশন এক্সাম্পল পানীত কাঠৰ টুকুৰা পানীত কাঠৰ টুকুৰা নেক্সট হৈ গ'ল বিশুদ্ধ পদাৰ্থ হৈ গ'ল যোনটো আমাৰ কম্পোনেন্ট আছে হেতু আমাৰ কি হলে ফিক্স কম্পোজিশন যোনটো আমাৰ মেটাৰ আছে হেতু আমাৰ কি হলে ফিক্স কম্পোজিশন মানে আমাৰ সাপোজ এক্সাম্পল পানী লইলো পানীটো আমাৰ কি হলে H2O মলিকুলাৰ দ্বাৰা ফৰ্মেশন হৈছে তাত দুটা হাইড্ৰোজেন আৰু এটা অক্সিজেন পোৱা যাব তাকে কোৱা হয় বিশুদ্ধ পদাৰ্থ এই বিশুদ্ধ পদাৰ্থক আকৌ দুটা ভাগত ভাগ কৰা হৈছে এটা কোৱা হয় মৌল আৰু আনটো কোৱা হয় যৌগ মৌল হল পদাৰ্থৰ সূক্ষ্মতম কণাটোকে আমাৰ মৌল বুলি কোৱা হয় that means অবিভাজ্য কণা তাকে আমাৰ মৌল বুলি কোৱা হয় এই মৌলটো আমি এক্সাম্পল জানো পৰমাণু আৰু অণু পৰমাণুৰ এক্সাম্পল হৈ গ'ল সোডিয়াম পটাছিয়াম যোনটো আমাৰ কি হ'ল পদাৰ্থৰ অবিভাজ্য কণা যোনটো আমাৰ ইন্ডিপেন্ডেন্টলি এক্সিষ্ট কৰিব পাৰে নকৰিব পাৰে এক্সাম্পল আহি যাব আমাৰ সোডিয়াম পটাছিয়াম এনেকৈ আমাৰ অণু দুটা বা তাতকৈ বেছি পৰমাণু লগ লাগি মেলি অণু ফৰ্মেশন হয় যোনটো আমাৰ ইন্ডিপেন্ডেন্টলি এক্সিষ্ট কৰে N2 O2 H2 ইয়াত যোনটো আমাৰ অণু ফৰ্মেশন হয় তাত দুটা যোনটা পৰমাণুৰ লগ লাগি মেলে হেটা পৰমাণু একেই হয় আকৌ যৌগকো তেনেকৈ দুটা ভাগত ভাগ কৰা হৈছে যৌগ মানে অণুৰ নিচিনা তাত আমাৰ দুটা বা তাতকৈ বেছি পৰমাণু লগ লাগি মেলি ফৰ্মেশন হয় এটা কোৱা হয় জৈৱিক যৌগ জৈৱিক আৰু আনটো কোৱা হয় অজৈৱিক জৈৱিক যৌগ আৰু অজৈৱিক যৌগ আমি ডিটেইলকৈ পঢ়িম জৈৱিক আৰু অজৈৱিক ৰসায়ন বিজ্ঞান জাস্ট সিম্পলি মনত ৰাখিবা যোনবোৰ কম্পাউণ্ডত কাৰ্বন হাইড্ৰোজেন বন্ড প্ৰেজেন্ট থাকে তাকে আমাৰ জৈৱিক যৌগ বুলি কোৱা হয়
যেনেকৈ এক্সাম্পল হৈ গ'ল মিথেন আৰু অজৈৱিক যৌগ হৈ গ'ল য'ত আমাৰ কাৰ্বন হাইড্ৰজেন বন্ড প্ৰেজেণ্ট থাকে তাত বেলেগ বন্ড প্ৰেজেণ্ট থাকিব পাৰে তাত প্ৰেজেণ্ট থাকিব পাৰে নাইট্ৰজেন অক্সিজেন সালফাৰ হাইড্ৰজেন দুটাকে আমাৰ অজৈৱিক যৌগ বুলি কোৱা হয় একচুৱেলি যোনটো পদাৰ্থৰ মেইন আইডিয়া আছিলে সেইটো গ্ৰীক ফিলচফাৰ ডেমক্ৰিটাছে দিছিলে তাৰ বহুত বেছি এক্সপেৰিমেণ্টেল প্ৰুফো আছে কিন্তু 1808 জন ডেল্টনে পাব্লিছ কৰিলে এ নিউ চিষ্টেম অফ কেমিকেল ফিলচফি ডেল্টন এটমিক থিয়ৰী য'ত পৰমাণুটো কেনেকুৱা ধৰণৰ হ'ব তাৰ বিষয়ে মন্তব্য দিছে তো এটা নেক্সট আমি ডিসকাশন কৰিম ডেল্টনৰ পৰমাণু তত্ত্ব ডেল্টনৰ পৰমাণু তত্ত্ব ডেল্টনে কিছুমান মন্তব্য দিছিলে যাৰ ওপৰত ভিত্তি কৰি মেলি পৰমাণুটো কেনেকুৱা ধৰণৰ হ'ব এক্সপ্লেইন কৰিছে তো এটো চকৰ টুকুৰা আমি এই চকৰ টুকুৰাটো ডিভাইড কৰিব পাৰোঁ সৰু সৰু পাৰ্টলে তো আমি এইটো আকৌ ডিভাইড কৰি গৈ থাকিব পাৰোঁ তো আমি ইয়াক কি বুলি ক'ম জানো চকৰ টুকুৰা বুলিয়ে ক'ম দ্যাট মিন্স পদাৰ্থ ধৰি লোৱা এই চকৰ টুকুৰাটো আমি ইনফিনিটি টাইমত ডিভাইড কৰি দিলোঁ ইনফিনিটি টাইমত ডিভাইড কৰাৰ পিছত আমি এটা এনেকুৱা কণা পামগৈ যোনটো অবিভাজ্য কণা তাকে আমাৰ কি বুলি কোৱা হয় পৰমাণু বুলি কোৱা হয় একচুৱেলি ডেল্টনে কৈছিলে পদাৰ্থ এটা ফিজিক্যালি ডিভাইড কৰাটো পসিবল হয় কিন্তু আমি আলটিমেটলি এনেকুৱা এটা কণা পামগৈ যোনটো আমাৰ ডিভাইড কৰিব নোৱাৰি অবিভাজ্য কণা তাকে আমাৰ পৰমাণু বুলি কোৱা হয় তো প্ৰথম মন্তব্য হৈ গ'ল পদাৰ্থৰ সূক্ষ্মতম কণাটোকে পৰমাণু বোলে পদাৰ্থৰ সূক্ষ্মতম কণাক পৰমাণু বোলে আমি এই চকটুকুৰাটো আকৌ ভাগ কৰিব পাৰোঁ এই চকটুকুৰাটো ফৰ্মেশ্যন হৈছিলে মিলিয়নছ অফ কেলছিয়াম কাৰ্বনেটে তো আমাৰ ডিভাইড কৰাৰ পিছত ইয়াত কিছুমান কেলছিয়াম কাৰ্বনেট ফৰ্মেশ্যন বা ডেষ্ট্ৰয় হৈছে জানো নাই হোৱা জাষ্ট কি হৈছে প্ৰথম টাইম যিমান কেলছিয়াম কাৰ্বনেট আছিলে এতিয়াও সিমানটা কেলছিয়াম কাৰ্বনেটে আছে জাষ্ট কি হ'ল চকটুকুৰাটো প্ৰথম এটুকুৰা আছিলে দুটুকুৰালৈ কনভাৰ্ট হৈ গ'ল আমি এতিয়া যে আকৌ যোগ কৰি দিওঁ সিমানটা কেলছিয়াম কাৰ্বনেটৰ পৰমাণুৱে পোৱা যাব তো এই ক্যালসিয়াম কার্বনেটের পরমাণু কিমানটা আছে দ্যাট মিন্স ক্যালসিয়াম কার্বনেটের যিমানটো পরমাণু আছিল সিমানটো পরমাণু আছে দ্যাট মিন্স পরমাণু কেতিয়াও সৃষ্টি বা বিনাশ নহয় জাস্ট এটা ফর্মৰ পৰা আনটো ফৰ্মলৈ ৰিএৰেঞ্জমেন্ট হয় প্ৰথম টাইম ইয়াত চকৰ টুকুৰা যিমানটা ক্যালসিয়াম কাৰ্বনেটের পরমাণু আছিল সিমানটা ক্যালসিয়াম কাৰ্বনেটের পরমাণু এতিয়াও আছে জাস্ট ডিভাইড হৈ গ'ল তো এটা ৰাসায়নিক বিক্ৰিয়াত কেতিয়াও পৰমাণুৰ সৃষ্টি বা বিনাশ নহয় সেকেন্ড পইণ্ট আহিলে পৰমাণুৰ কেতিয়াও সৃষ্টি বা বিনাশ নহয় ইয়াত কি আছিলে যোনটো আমাৰ চকৰ টুকুৰা আছিলে এটা দুটা ফৰ্মলৈ দুটা টুকুৰালৈ কনভাৰ্ট হৈ গ'ল তেনেকৈ ধৰণে আমাৰ কি হয় যিকোনো এটা মৌল এটা ফৰ্মৰ পৰা আনটো ফৰ্মলৈ কনভাৰ্ট হৈ যায় তাহাঁতৰ কেতিয়াও পৰমাণুৰ সৃষ্টি বা বিনাশ নহয় তো আমি এই চকৰ টুকুৰাটোকো কি কৰিব পাৰোঁ পাউডাৰ গুড়ি কৰিলোঁ ধৰি লোৱা এই চকৰ পাউডাৰ গুড়িবোৰ হয় যোনটো সূক্ষ্মতম কণা অবিভাজ্য কণা তাৰ যদি আমি এটা চকৰ কণা লওঁ আৰু বেলেগ এটা কণাৰ সৈতে কম্পেয়াৰ কৰোঁ আমি দেখা পাম ইহঁতৰ বহুত সৰু কণা হয় সিহঁতৰ ভৰ একে হ'ব তো ডেল্টনে 3 নম্বৰ মন্তব্য কৰিলে এটা মৌলৰ সকলোবোৰ পৰমাণুৰ ধৰ্ম একে হ'ব আৰু সিহঁতৰ ভৰ একে হ'ব 3 নম্বৰ মন্তব্য হৈ গ'ল যিকোনো এটা মৌলৰ সকলো পৰমাণুৰ ধৰ্ম একে
ইহঁতৰ ভৰও একে এই ডেল্টন পৰমাণু তত্ত্বটো বহুত বেছি প্ৰয়োজন নিট এক্সামৰ বাবে নিট এক্সামত অলৰেডি কুৱেশ্যন আহিছে ডেল্টন পৰমাণু তত্ত্ব নিট এক্সামত সুধিছিলে ডেল্টনৰ পৰমাণু তত্ত্বৰ মতে পদাৰ্থৰ সূক্ষ্মতম কণা কি তো আমি কাৰেক্ট অপশ্যন জানো নহলে পৰমাণু In 1808 জন ডেল্টনৰ পৰমাণু তত্ত্বটো বহুত বেছি পপুলাৰ আছিল কিন্তু ইন 20th century ডেল্টনৰ পৰমাণু তত্ত্বৰ কিছুমান ভুল পোৱা গৈছিল তো আমি এটা নেক্সট ডিসকাশন কৰিম ডেল্টন পৰমাণু তত্ত্বৰ সীমাবদ্ধতা ডেল্টনে কৈছিল সকলোবোৰ পদাৰ্থ কিছুমান সূক্ষ্ম কণাৰ দ্বাৰা গঠিত হয় হেবুকে আমাৰ পৰমাণু বুলি কোৱা হয় কিন্তু কিছুমান এনেকুৱা ধৰণৰ কিছুমান পদাৰ্থ পোৱা গ'ল যাৰ ফৰ্মেশন হৈছিল অণুৰ দ্বাৰা আমি एग्जांपल লইলো পানী আমাৰ ফৰ্মেশন হয় H2O অণুৰ দ্বাৰা ই হাইড্ৰোজেন আৰু অক্সিজেন ফৰ্মত পোৱা নাযায় ইয়াত ডাইৰেক্টলি H2O অণু ফৰ্মতে পোৱা যায় কেতিয়াও ইন্ডিপেন্ডেন্টলি হাইড্ৰোজেন আৰু অক্সিজেন এক্সিষ্ট নকৰে তো আমাৰ কনক্লুজন এটো আহিলে পদাৰ্থ আমাৰ অণুৰ দ্বাৰা গঠিত হ'ব পাৰে নেক্সট আমাৰ কমন সল্ট NaCl আমাৰ এক্সিষ্ট কৰে Na+ আৰু Cl-। That means conclusion এটো আহিলে যেন পদাৰ্থ আয়নৰ দ্বাৰা গঠন হ'ব পাৰে তো পদাৰ্থৰ গঠন তো প্ৰথম সীমাবদ্ধতা আহি গ'ল পদাৰ্থৰ গঠন অণু হ'ব পাৰে পৰমাণু হ'ব পাৰে বা আয়ন হ'ব পাৰে ডেল্টনে কৈছিল পদাৰ্থৰ সূক্ষ্মতম কণাটো হৈ গ'ল পৰমাণু তাক আকৌ ডিভাইড কৰিব নোৱাৰি বুলি কৈছিল কিন্তু আমাৰ পিছত ডিসকভাৰ হ'ল প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰন তো ইয়ে এইটো প্ৰমাণ কৰিছে যে পৰমাণুটোক আকৌ ক্ষুদ্ৰতম কণালৈ আমি ডিভাইড কৰিব পাৰো তো সেকেন্ড সীমাবদ্ধতা আহি গ'ল পৰমাণু কিছুমান ক্ষুদ্ৰতম কণাৰ সমষ্টি কিছুমান সূক্ষ্মতম কণাৰ সমষ্টি আমাৰ তাৰ एग्जांपल জানো যেনে কি আহিব প্ৰটন আহি যাব ইলেক্ট্ৰন আহি গ'ল আৰু নিউট্ৰন আহি যাব proton electron neutron तीन नम्बर डेल्टने কৈছিলে যিকোনো এটা মৌলৰ সকলোবোৰ পৰমাণুৰ ধৰ্ম একে হ'ব আৰু সিহঁতৰ ভৰ একে হ'ব বুলি কৈছিলে কিন্তু কিছুমান এনেকুৱা ধৰণৰ কিছুমান পৰমাণু পোৱা গ'ল যাৰ ভৰ সংখ্যা বেলেগ বেলেগ একেটা মৌলৰ হয় কিন্তু ভৰ সংখ্যা বেলেগ বেলেগ যাক আমাৰ কোৱা হয় সমস্থানিক প্ৰটিয়াম ডিউটেৰিয়াম ট্ৰিটিয়াম যোনটো হয় হাইড্ৰোজেনৰ সমস্থানিক তো 3 নম্বৰ সীমাবদ্ধতা আহি গ'ল সমস্থানিকৰ ভৰ সংখ্যা বেলেগ বেলেগ কিন্তু পাৰমাণবিক সংখ্যা একে that means একেটা মৌল তো যাৰ ভৰ সংখ্যা বেলেগ বেলেগ হয় কিন্তু পাৰমাণবিক সংখ্যা একে হয় তাকে আমাৰ কোৱা হয়
সমস্থানিক তো আমি তাৰ এক্সাম্পল জানো হাইড্ৰোজেনৰ তিনটা সমস্থানিক প্ৰটিয়াম ডিউটেৰিয়াম ট্ৰিটিয়াম পাৰমাণৱিক সংখ্যা 1 প্ৰটিয়ামৰ ভৰ সংখ্যা 1 ডিউটেৰিয়ামৰ 2 আৰু ট্ৰিটিয়ামৰ 3 4 নম্বৰ সীমাবদ্ধতা হি গল ডেল্টনে কৈছিল যদি বেলেগ বেলেগ মৌল হয় তেনেহলে কি হ'ব হিহঁতৰ ধৰ্ম বেলেগ বেলেগ হ'ব বুলি কৈছিল কিন্তু কিছুমান এনেকুৱা ধৰণৰ মৌল পোৱা গ'ল যাৰ ভৰ সংখ্যা একে হয় কিন্তু হিহঁতে বেলেগ বেলেগ মৌল তাৰ এক্সাম্পল আহি গ'ল আৰ্গন পটাছিয়াম কেলছিয়াম তো আৰ্গনৰ আহি গ'ল পাৰমাণৱিক সংখ্যা 18 পটাছিয়ামৰ 19 আৰু কেলছিয়ামৰ 20 কিন্তু ভৰ সংখ্যা গোটেইটাৰে 40 তো ফোর্থ সীমাবদ্ধতা আহি গ'ল সমভাৰী ভৰ সংখ্যা একে কিন্তু পাৰমাণৱিক সংখ্যা বেলেগ বেলেগ কিন্তু পাৰমাণৱিক সংখ্যা বেলেগ বেলেগ যাৰ পাৰমাণৱিক সংখ্যা বেলেগ বেলেগ হয় আৰু ভৰ সংখ্যা একে হয় তাক কোৱা হয় সমভাৰী তো তাৰ আমি এক্সাম্পল জানো পটাছিয়াম 19 পাৰমাণৱিক সংখ্যা আৰু ভৰ সংখ্যা আছে 40 কেলছিয়াম পাৰমাণৱিক সংখ্যা আছে 20 আৰু ভৰ সংখ্যা আছে 40 তো ইউ এটা ডাঙৰ সীমাবদ্ধতা আছিল ডেল্টনৰ পৰমাণু তত্ত্ব তো আজি আমি ক্লাছত ডিসকাস কৰিলো ৰসায়ন বিজ্ঞান মানে কি অণু আৰু পৰমাণুৰ ধৰ্ম সংযুক্তি গঠন আৰু অন্তৰক্ৰিয়াৰ অধ্যয়ন কৰাকে আমাৰ ৰসায়ন বিজ্ঞান বুলি কোৱা হয় কিয়নো আমি ইয়াত অণু আৰু পৰমাণুৰ বিষয়ে ডিসকাস কৰা হয় সেইকাৰণে আমাৰ ৰসায়ন বিজ্ঞানক কোৱা হয় অণু আৰু পৰমাণু বিজ্ঞান ৰসায়ন বিজ্ঞানৰ প্ৰয়োজনীয়তা ফুড ক্লিনিং প্ৰডাক্ট ক্লথিং কুকিং এণ্ড হিটিং ৰসায়ন বিজ্ঞানৰ বহুত বেছি প্ৰয়োজন দ্যাট মিন্স দৈনন্দিন জীৱনত আমাৰ ৰসায়ন বিজ্ঞান বহুত বেছি প্ৰয়োজন নেক্সট আহি গ'ল পদাৰ্থ এপিএন্ট্ৰি কি আছে ভৰ আছে আৰু স্পেচত আয়তন অকুপাই কৰি আছে তো যিবোৰ বস্তুৰ ভৰ থাকিব আৰু স্পেচত আয়তন অকুপাই কৰিব তাকে আমাৰ কোৱা হয় পদাৰ্থ পেনটো হৈ গ'ল বৰ্ডখন হৈ গ'ল আমাৰ চাৰিওফালে যিমানবোৰ বস্তু আছে যিবোৰ বস্তুৰ ভৰ আছে আৰু আয়তন আছে সেইবোৰক আমি পদাৰ্থ বুলি ক'ম নেক্সট আহিলে পদাৰ্থৰ শ্ৰেণীবিভাজন ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি মিলি পদাৰ্থক ভাগ কৰা হৈছে ভৌতিক শ্ৰেণীবিভাজন হ'ল গোটা জলীয় গেছীয় আৰু ৰাসায়নিক শ্ৰেণীবিভাজন মিশ্ৰ পদাৰ্থ বিশুদ্ধ পদাৰ্থ নেক্সট আহিলে ডেল্টনৰ পৰমাণু তত্ত্ব ডেল্টনে কিছুমান মন্তব্য দিছিলে পৰমাণুটো কেনেকুৱা ধৰণৰ হ'ব তাকে কোৱা হয় ডেল্টনৰ পৰমাণু তত্ত্ব ডেল্টনৰ ফাৰ্ষ্ট মন্তব্য হ'ল পদাৰ্থৰ অবিভাজ্য কণাটোকে পৰমাণু বুলি কোৱা হয় যিকোনো এটা পৰমাণুৰ ৰাসায়নিক বিক্ৰিয়াত কেতিয়াও সৃষ্টি বা বিনাশ নহয় ই এটা ফৰ্মৰ পৰা আনটো ফৰ্মলৈ ৰিএৰেঞ্জমেণ্ট হয় 3 নম্বৰতে কৈছিলে যিকোনো এটা মৌলৰ সকলো পৰমাণুৰ ধৰ্ম একে হ'ব বুলি কৈছিলে আৰু ইহঁতৰ ভৰ একে হ'ব বুলি কৈছিলে 4 নম্বৰতে কৈছিলে বেলেগ বেলেগ মৌল যদি হয় সিহঁতৰ বেলেগ বেলেগ ধৰ্ম হ'ব আৰু সিহঁতৰ ভৰো বেলেগ বেলেগ হ'ব বুলি কৈছিলে